যোৱাকালি HSLC তথা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট দিলে। আপুনি দ্বিতীয় অথবা তৃতীয় বিভাগত উত্তীৰ্ণ হোৱাৰ কাৰণে আপোনাৰ বিভিন্ন ধৰণৰ ওচৰ চুবুৰীয়া তথা আত্মীয় স্বজনৰ আপোনাৰ বিভিন্ন প্ৰশ্নত আপুনি অতিষ্ঠ হৈ পৰিছে নেকি? কেৱল হাইস্কুল শিক্ষান্তৰ পৰীক্ষাৰ এখন মাৰ্কশ্বিটে আপোনাৰ মগজটোক কিন্তু জুখিব নোৱাৰে। এটুকুৰা কয়লাৰ ওপৰত যেতিয়া বহুত বেছি চাপ অথবা হেঁচা পৰে তেতিয়া সেই কয়লা কিন্তু হীৰালৈ পৰিৱৰ্তন হৈ যায়। আজিৰ আপোনাৰ এই চাপক আপুনি হীৰালৈ ৰূপান্তৰ হোৱাৰ এক সুযোগ হিচাপে গ্ৰহণ কৰক। আমাৰ সমাজত এনেকুৱা বহুত মানুহ আছে যিয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষা অথবা আমাৰ যি এই HS অৰ্থাৎ হাই ছেকেণ্ডেৰী পৰীক্ষা পাছ কৰা নাছিল অৰ্থাৎ ভাল ফলাফল দেখুওৱা নাছিল, কিন্তু তাৰ পিছতো আমাৰ সমাজ জীৱনত কিন্তু বহুত ভালকৈ তেওঁলোক উজ্বলি পৰিছে। তেওঁলোকৰ নাম আমাৰ ইতিহাসত সোণালী আখৰে লিপিবদ্ধ কৰা হৈ আছে। ঠিক আছে, আনকি আপোনালোকে এনেকুৱা কিছুমান মানুহৰ নাম জানে যিসকলে কিন্তু বহুত বেছি পঢ়া শুনা কৰা নাই, তাৰ পিছতো কিন্তু তেওঁলোক আজি আমাৰ অসম নহয় তথা আমাৰ গোটেই ভাৰতবৰ্ষত বহুত বেছি ফেমাছ তথা সকলোৱে চিনি পায়। ঠিক আছে, আপুনি শচীন তেণ্ডুলকাৰক চিনি পায়, আপুনি অক্ষয় কুমাৰক চিনি পায়, আপুনি ধিং এক্সপ্ৰেছ আমাৰ অসমৰে কন্যা হিমা দাসক চিনি পায়। তেওঁলোক কিমান বেছি পঢ়া? তেওঁলোক বহুত বেছি পঢ়া নহয়, কিন্তু তেওঁলোকে তেওঁলোকৰ জীৱনত বহুত বেছি তেওঁলোকে সফলতা অৰ্জন কৰিছে তথা আমি সকলোৱে তেওঁলোকক চিনি পাওঁ তথা আমাৰ সমাজে তথা আমি তেওঁলোকক স্বীকৃতি দিওঁ। গতিকে আপুনি ভাগি নপৰিব। আপোনাৰ কাৰণে আজি 6টা মই একশ্যন প্লেন লৈ আহিছোঁ। এই 6টা একশ্যন প্লেন যদি ফ'ল' কৰে পৰৱৰ্তী সময়ত আপুনি কিন্তু জীৱনত বহুত আগবাঢ়ি যাব পাৰিব। এই 6টাৰ ভিতৰত আপুনি গোটেই যদি 6টা ফ'ল' কৰিব নোৱাৰেও, তাৰ যদি আপুনি 3টাও ফ'ল' কৰে তেতিয়াও কিন্তু আপুনি আপোনাৰ জীৱনত পৰৱৰ্তী সময়ত আপুনি কিন্তু বহুত বেছি আগবাঢ়ি যাব পাৰিব। গতিকে সেই একশ্যন প্লেন কেইটা আজি আমি ডিছকাছ কৰিম। এতিয়া 1 নম্বৰতে হৈছে ৰাইট ছাবজেক্ট চিলেকশ্যন। এতিয়া চাওক, আপোনাৰ যোৱাকালি মেট্ৰিকৰ ৰিজাল্ট দিলে, এইটো সময়ত কিন্তু ৰাইট ছাবজেক্ট মিনছ ৰাইট ষ্ট্ৰীম, আপুনি ছায়েন্স পঢ়িব নে আৰ্টছ পঢ়িব নে কমাৰ্চ পঢ়িব। আপুনি যদি বহুত ভাল মাৰ্কছো পাইছে, কিছুমানে আপোনাক ক'ব যে তই বহুত ভাল মাৰ্কছ পাইছ, বহুত ভাল, তই ছায়েন্সত পঢ়, তেনেকুৱা কথা আপুনি নুশুনিব। আপুনি আপোনাৰ মনে যিটো কয়, যিটো আপুনি পাৰিম বুলি ভাবে সেই বস্তুটোহে আপুনি কৰিব। নহ'লে কিন্তু আপোনাৰ বহুত কিন্তু পিছত সমস্যা আপোনাক দেখা দিব। আপোনাৰ যিটো বস্তুত ইণ্টাৰেষ্ট নাই সেই বস্তুটোত আপুনি মানে 100% কেতিয়াও আপুনি দিব নোৱাৰিব। গতিকে আপুনি ছায়েন্সেই লওক বা আৰ্টছেই লওক, আপোনাৰ মনে যিটো কয় আপুনি সেইটো কৰিব। ঠিক আছে। দ্বিতীয়তে হৈছে হাৰ্ড ৱৰ্ক এণ্ড কনচিষ্টেঞ্চি। চাওক, আজি আপোনাৰ যি ৰিজাল্ট হৈছে সেইটো আপুনি একো কৰিব নোৱাৰে, একো চেঞ্জ কৰিব নোৱাৰে, কিন্তু পৰৱৰ্তী সময়ত যদি আপুনি কঠোৰ পৰিশ্ৰম কৰে আৰু কনচিষ্টেঞ্চি অৰ্থাৎ আপুনি যদি একদম একেৰাহে যদি কিবা এটা কাম আপুনি কৰি থাকে, আপুনি যদি ধৰি লয় যে এই কামটো মই কৰিমেই, এই বস্তুটো মোক লাগিবই, তেতিয়া কিন্তু আপুনি চাব আপুনি আগবাঢ়ি যোৱাৰ চান্স মানে বহুত আছে। গম পাইছেনে? আপোনাৰ সেই পাৰ্চেণ্টেজটো কিন্তু বহুত বাঢ়ি যাব। সেইটো হৈছে দ্বিতীয়টো। আৰু তৃতীয়টো হৈছে লাৰ্ণ ফ্ৰম মিষ্টেকছ। আমি ভুলৰ পৰা শিকিব লাগে। আমি বহুত মানুহে জীৱনত বহুত ভুল কৰোঁ, কোনেনো ভুল নকৰে, চব মানুহেই ভুল কৰে, কিন্তু জীৱনত সেইজন মানুহে আগবাঢ়ি যাব পাৰে যিজনে ভুলৰ পৰা শিকে। আপুনি যদি কিবা এটা ভুল কৰিছে, আপুনি ভুলটো মানি লওক। যেতিয়ালৈকে আপুনি কিন্তু মানি নল'ব তেতিয়ালৈকে কিন্তু সেই বস্তুটো আপুনি কেতিয়াও শুদ্ধ কৰিব নোৱাৰিব। যদি আজি তাৰিখত আপুনি কিবা এটা ভুল কৰিছে, আপুনি সেই ভুলটো একচেপ্ট কৰক, আপুনি মানি লওক। ঠিক আছে, চাব আপুনি পৰৱৰ্তী সময়ত কিন্তু সেই বস্তুটো যদি মানি লয় তেতিয়াহ'লে আপুনি সেই তাৰ পৰা আপুনি যিখিনি বস্তু শিকিলে সেই শিকাটোৰ পৰা কিন্তু আপুনি আগবাঢ়ি যাব পাৰিব। চতুৰ্থতে অৰ্থাৎ 4 নম্বৰ হৈছে ফ'কাছ অন কম্পিটিটিভ এক্সাম। আপুনি চাওক, এতিয়া আপুনি মেট্ৰিকৰ পৰীক্ষাৰ ৰিজাল্ট দিলে যোৱাকালি, আপুনি এতিয়া হাই ছেকেণ্ডেৰীত আপুনি পঢ়িব যাব। ঠিক আছে, কিন্তু এই সময়ছোৱা এনেকুৱা এটা সময়, আপুনি যেতিয়া HSৰ পৰীক্ষা দি ওলাব তাৰ পাছত কিন্তু আপুনি বহুতো আপুনি কম্পিটিটিভ এক্সাম দিবলগীয়া হ'ব। আপুনি লাগিলে ছায়েন্সতে পঢ়ক বা আৰ্টছতে পঢ়ক, গতিকে যোনে যিয়ে নহওক লাগিলে আপুনি কম্পিটিটিভ এক্সামৰ কাৰণে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যন কৰা আৰম্ভ কৰি দিয়ক। কাৰণ আজিকালি কম্পিটিশ্যন মানে প্ৰত্যেকটো এক্সামতে বহুত বেছি হয়। গতিকে আপুনি এই সময়টোত আপুনি এনেই নাথাকিব, আপুনি আপোনাৰ পাঠ্যক্ৰমৰ যিখিনি ছাবজেক্ট সেইখিনি পঢ়াৰ লগতে কিন্তু আপুনি এটা কম্পিটিটিভ এক্সামৰ কাৰণেও আপুনি একেলগে প্ৰিপেৰেশ্যন চলাই যাওক। তেতিয়া দেখিব 2 বছৰৰ পিছত কিন্তু আপুনি বহুতখিনি আগবাঢ়ি থাকিব। ঠিক আছে। তাৰপিছত 5 নম্বৰটো হৈছে ফ'কাছ অন স্কিলছ। আপুনি স্কিল ডেভেলপমেণ্টৰ কাৰণে ফ'কাছ কৰক। আজি আমাৰ সমাজত আমাৰ পঢ়া শুনা বহুত ভাল পঢ়া শুনা কৰা ল'ৰা ছোৱালী বহুত আছে, কিন্তু স্কিলফুল মানুহ, প্ৰপাৰ যিখিনি স্কিলফুল মানুহ তেনেকুৱা কিন্তু বহুত কম আছে।
কিন্তু আমাৰ সমাজত এতিয়া মানে স্কিলফুল মানুহৰ অলপ অভাৱ ঘটিছে কিন্তু এই যিখিনি মানুহ স্কিলফুল মানুহ তেখেতে যদি বেলেগ একো নেপালেও তেওঁলোকৰ সেই স্কিলটোৰ জৰিয়তে কিন্তু এজন সমাজত ভাল প্ৰতিষ্ঠিত ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব আৰু একো নেপালেও তেওঁলোকে সেই স্কিলটোৰ জৰিয়তে কিন্তু ঠাই মানে জীয়াই থাকিব পাৰিব ঠিক আছে এই যে স্কিল ডেভেলপমেন্ট তাতে আপুনি কেনেকৈ কথা ক'ব লাগে অৰ্থাৎ যি কমিউনিকেশ্যন স্কিল হেতু আপুনি ডেভেলপ কৰিব আপোনাৰ যি পাৰ্সোনালিটি হেতু আপুনি ডেভেলপ কৰিব পাৰে আপুনি ফিজিক্যাল ফিটনেছৰ ওপৰত গুৰুত্ব দিয়ক আপুনি যদি গাৰ্ডেনিং কৰি ভাল পায় তাৰ হেতু আপোনাৰ অকমান বৃত্তি হিচাপে আপুনি ল'ব পাৰে এনেকুৱা বহুত কিবা কিবি আছে আপুনি আজি ইন্টাৰনেটত মাৰিলে গম পাই যাব গতিকে এজন স্কিলফুল মানুহ হোৱাটো বহুত বেছি প্ৰয়োজন ঠিক আছে এতিয়া এই মই 6 নম্বৰ দিলো তথা এটো আটাইতকৈ বেছি ইম্পৰ্টেন্ট হয় বিলিভ ইন ইয়োৰসেল্ফ আপুনি তথা তুমি নিজকে কিন্তু বিশ্বাস কৰিব লাগিব আপোনাক কোনেও বিশ্বাস নকৰিব পাৰে কিন্তু আপুনি নিজকে নিজে বিশ্বাস কৰিবই লাগিব আপুনি যদি নিজক বিশ্বাস কৰে আপুনি ভাবিব নোৱাৰে আপুনি কি কি কাম কৰিব পাৰিব ঠিক আছে গতিকে আপুনি নিজক বিশ্বাস কৰক বিশ্বাস কৰি আপুনি আগবাঢ়ি যাওক চাব আপুনি সফল হ'বই ঠিক আছে গতিকে এই 6টা একচন প্ল্যান আছিল আপুনি ইয়াৰ যদি 3টাও যদি আপুনি ভালকৈ কৰে আপুনি জীৱনত বহুতখিনি আগবাঢ়ি যাব গতিকে উঠক আৰু জাগি উঠক আজি আপোনাৰ এই যেটো দুখ সেকেন্ড অথবা থাৰ্ড ডিভিজন পোৱাৰ কাৰণে আপোনাৰ যি মানে বিভিন্ন প্ৰশ্নৰ ফলত আপুনি অতিষ্ঠ হৈ পৰিছে পৰৱৰ্তী সময়ত আপুনি 2 বছৰৰ পিছত আপুনি এনেকৈ কাম কৰক কাম কৰি আপুনি দেখুৱাই দিয়ক যাতে আপোনাৰ কথাই নহয় মানে আপোনাৰ কামৰ জৰিয়তে যাতে আপোনাৰ এটা নতুন চিনাকি হয় ঠিক আছে অল দা বেষ্ট বাকি আপুনি এই ভিডিওটো চাই কেনেকুৱা পালে কমেন্ট সেকশনত জনাব ভিডিওটো ভাল পালে নিশ্চয় এটা লাইক কৰিব আপোনাৰ বন্ধু বান্ধৱীসকলৰ লগত এটা শেয়াৰ কৰি দিব আৰু পৰৱৰ্তী সময়ত যাতে ভিডিও মিছ নকৰে তাৰ কাৰণে এই চেনেলটি সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ